এইটো অতি লাজ লগা বিষয় আৰু অতি দুখৰ বিষয় যে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শক্তিশালী দলৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী তেওঁ ইয়াৰে লোকেল এমএলএ আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত তেখেতৰ চকুত আজিলৈকে বজাৰখন পৰা নাই নেকি আমাৰ প্ৰশ্ন যদি পৰিছে তেওঁ আজিলৈকে এই বজাৰখনত কিয় কাম কৰা নাই চিপাঝাৰৰ দেওমৰনৈ অৰ্ধ সাপ্তাহিক বজাৰৰ কদৰ্য ৰূপ বিধায়ক পৰমানন্দ ৰাজবংশী গৃহ পঞ্চায়তৰ অন্তৰ্গত দেওমৰনৈ অৰ্ধ সাপ্তাহিক বজাৰ বুধবাৰ আৰু শনিবাৰে অনুষ্ঠিত হয় বজাৰখনৰ ভিতৰৰ পথসমূহত বোকাপানী গছকি বজাৰলৈ আহিব লাগে ক্ৰেতা বিক্ৰেতাসকল দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে বজাৰখনৰ শীঘ্ৰেই উন্নীতকৰণ কৰিবলৈ দাবী জনায় বছৰ ধৰি কৰকাতল দি অহা বিক্ৰেতা ক্ৰেতাসকলে বজাৰখনৰ বাটপথ সুচল কৰিবলৈ বিধায়কৰ ওচৰত দাবী জনায় নিউজ টেক্স ৰিপৰ্ট ৰিপাব্লিক আছাম হয় পোনপ্ৰথমে আমি আছুৰ ফালৰ পৰা আপোনালোক সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি দুখ লগা বিষয় এইটোৱে যে আৰু ক'বলৈ লাজ লগা বিষয় এই বৃহত্তৰ দেমনে অঞ্চলত এইখন বজাৰ একমাত্ৰ বজাৰ যিখন নেকি বজাৰ শনিবাৰ আৰু বুধবাৰ এই দুদিনকৈ ইয়াত বজাৰ অনুষ্ঠিত হয় এই বজাৰত বিশেষকৈ 5টা পঞ্চায়তৰ অন্তৰ্গত মানুহ আহে কমসে কম 20-25খন গাঁৱৰ এলেকাৰ মানুহে ইয়াত বজাৰ কৰিবলৈ আহে এইখিনি মানুহ কৃষি প্ৰধান অঞ্চলৰ মানুহ বিশেষকৈ এওঁলোকৰ এই বজাৰখনে আমাৰ বিশেষকৈ জীৱন জীৱিকাৰ মূল কেন্দ্ৰ গতিকে এই বজাৰখনৰ আপোনালোকে ভিতৰত চালে গম পাব যি ফফুলা চৰব উন্নয়নৰ নামত কোনো ধৰণৰ কাম কাজ হোৱা নাই আজিলৈকে ভিতৰত সোমাব নোৱাৰি দুৰ্গন্ধ বোকা বৰষুণ দিলে ইয়াত মাছ ধৰিব পৰা অৱস্থা হয় এনেকুৱা অৱস্থা গাড়ী এখন আহিব নোৱাৰে ইয়াতে কোনো বিদেশৰ পৰা বা বাহিৰৰ পৰা কোনো ইয়াত বেপাৰী অহা নাই যেনেকৈ ইয়াৰ স্থানীয় মানুহখিনি ইয়াতে বেপাৰ বাণিজ্য কৰি পৰিয়াল পোহপাল দি আছে গতিকে এইখিনি অৱস্থাত চৰকাৰে কি পদক্ষেপ লৈছে আৰু তাৰ ওপৰত 1 নম্বৰ প্ৰশ্ন আমাৰ এই বজাৰখনৰ লগত গাঁতে লাগি আছে দেওমৰনৈ গাঁও পঞ্চায়তখনৰ চকুত পৰা নাই নেকি এই বজাৰখন আমাৰ 1 নম্বৰ আছুৰ ফালৰ পৰা চিধা প্ৰশ্ন যদি চকুত পৰিছে তেনেহলে আজিলৈকে এই বজাৰখনৰ উন্নয়ন কিয় হোৱা নাই আৰু 2 নম্বৰ এইটো অতি লাজ লগা বিষয় আৰু অতি দুখৰ বিষয় যে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শক্তিশালী দলৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী তেওঁ ইয়াৰে লোকেল এমএলএ আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত তেখেতৰ চকুত আজিলৈকে বজাৰখন পৰা নাই নেকি আমাৰ প্ৰশ্ন যদি পৰিছে তেওঁ আজিলৈকে এই বজাৰখনত কিয় কাম কৰা নাই এই বজাৰখন অতদিনে জিলা পৰিষদে ইয়াৰ পৰা টেক্স কালেক্ট কৰি আহিছে জিলা পৰিষদৰ অধীনত আছিল আৰু টেক্স কালেক্ট অনলি তেওঁলোকৰ কাম টেক্স কালেক্ট কৰাটোৱে নেকি যদি তেওঁলোকে টেক্স কালেক্ট কৰিছে এই বেপাৰী সকলৰ পৰা মাছুল লৈছে কিন্তু আজিলৈকে তেওঁলোকে টেক্সৰ পইচাবোৰ কি কৰিলে আমাক উত্তৰ লাগিব এই টেক্সৰ পইচাবোৰ বজাৰখন উন্নয়ন কৰিব নোৱাৰিলে নেকি এই প্ৰশ্নবোধক হৈ ৰ'ব কাৰণ এমএলএ গৰাকী আজিলৈকে চকু দিয়া নাই আমি পোনপটীয়াকৈ এমএলএ গৰাকীক আমি প্ৰশ্ন কৰিছোঁ তেখেতে কম দিনৰ ভিতৰত এই বজাৰখন উন্নয়ন কৰিব লাগিব এই বজাৰখন সুচল যাতায়াত ব্যৱস্থা এই স্থানীয় গ্ৰাহক বিক্ৰেতাৰ ব্যৱস্থা ভাল হ'ব লাগিব পানীৰ ব্যৱস্থা নাই ইয়াত দমকলৰ ব্যৱস্থা নাই বৰ্তমান সময়ত স্থানীয় বিধায়ক গৰাকী যি নীৰৱ ভূমিকা তাক লৈ আমি কিছু সন্দেহৰ আৱদ্ধত ৰাখিছোঁ বিষয়টো তেখেতে গৃহ পঞ্চায়ত হিচাপে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিছিল কিন্তু তেখেতে কেৱল পলায়নবাদী এটা সুবিধা ল'লে আৰু ইয়াত স্থানীয় সাংসদগৰাকী আছে সাংসদগৰাকী ৰাইজে তেওঁক দেখিছে নে নাই আজিলৈকে ৰাইজে বিবেচনা কৰিব পাৰিলে সাংসদগৰাকীক এখন ডাঙৰ ফটো এখন বনাই ৰাজহুৱা স্থানত ৰাখিব লাগে যাতে এইগৰাকী যে সাংসদ আছিল এইগৰাকী যে ৰাইজৰ জনপ্ৰতিনিধি আছিল তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে কাৰণ দেওমৰনৈ বজাৰখন আমি গাহৰি গঁৰালৰ দৰে পৰিৱেশ নিবিচাৰোঁ কাৰণ বৰ্তমান সময়ত বিভিন্ন আঁচনি আছে বিভিন্ন উন্নয়নমূলক কাম তেওঁলোকে লৈ আহি আছে কিন্তু সেইসমূহ পুঁজি তেওঁলোকে ক'ত ব্যৱহাৰ কৰি আছে আৰু যি মহলদাৰৰ যোগেদি তেওঁলোকে টেক্সসমূহ মাচুলসমূহ লৈ আছে সেই মাচুলসমূহ বৰ্তমান ক'ত প্ৰয়োগ কৰিছে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব আৰু অনাগত দিনত 26ৰ নিৰ্বাচন আহি আছে যদি দেওমৰনৈ সাপ্তাহিক বজাৰখন যদি উন্নয়ন নকৰে 26ত তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কাৰণে সাজু থাকক 35 বছৰ ব্ৰইলাৰ কাটবা ইয়াতে দমকল এটা আজিকালি নাপালোঁ মহলা অকলে গৈ মাছুল কম কাটিলে নালগে ধৰা পইচা দুইটা আমাৰ দাঁতিও হৈছে মুড়ি গেলি পানী হেৰি কৰা নাই আৰু এইপিনে গাড়ী আহিব নোৱাৰে মানুহ আহিব নোৱাৰে আমি এই খালৰ পানী দিলে মানুহে আমাক আপত্তি কৰে ইয়াৰ পানী কি পইচা তহঁতে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996
লগতে 7002537271 আৰু 9854011916